হেল্ল' বন্ধুসকল বান্ধৱীসকল কি খবৰ ইটছ মাই লাইফ বৰ্ণালী চেনেললৈ আপোনালোকক বহুত স্বাগতম। আজি মই লাঞ্চত লৈ আহিছোঁ বুটৰ দাইল। আহকচোন আমি বুটৰ দাইলটো বনাওঁ। মই কেনেকৈ বনাওঁ আপোনালোকে চাওক। চবৰে নতুন যেনেকুৱা খাবলৈ মন যায় বা যেনেকৈ তেনেকৈ বনাব পাৰি, ভাল লাগে খাই পেলাই। আৰু মই বনাইছোঁ বুটৰ দাইলটো অমিতা দি পেলাই, হেল্ডি অকণমান বনাইছোঁ। আপোনালোকৰ ভাল লাগিব নিশ্চয়। একে খাই চবে মানে বৰ হৈ গৈছে, সেইকাৰণে মই ভাবিলোঁ আজি অমিতা দি বনাওঁ। বুটৰ দাইলটো কুকাৰত দি দিলোঁ আৰু নিমখ দি দিলোঁ, পানী দি দিলোঁ যিমান পৰিমাণে লাগে, আৰু 3-4টা মই চিটি লগাই দিম আৰু অকণমান কম আঁচত ৰাখি দিম। আৰু 2টা বিলাহী ল'লোঁ, এটা ডাঙৰ চাই পিঁয়াজ ল'লোঁ, আৰু বিলাহী পিঁয়াজখিনি মই কাটি সৰুকৈ মিহিকৈ ল'লোঁ। আৰু বুটৰ দাইলখিনি সিজি গৈছে ধুনীয়াকৈ, অমিতাও সিজি গৈছে, আৰু চেক কৰি চাওঁ বাৰু। আৰু এতিয়া কেৰাহী ল'লোঁ, কেৰাহীত মই সৰিয়হৰ তেল দিছোঁ আৰু অকণমান গোটা জিৰা তেলত পোৰণত দি দিছোঁ, আৰু অকণমান হিং দি দিছোঁ, আৰু কাটি থোৱা পিঁয়াজখিনি তেলত দি দিছোঁ। আৰু পিঁয়াজখিনি তেলত মই অকণমান লাৰি ভালকৈ ভাজি ল'ম, চফ্ট হয় যাতে। আৰু পিঁয়াজখিনি ভাজা গৈছে, আধা আধি চফ্ট হৈ গৈছে। আৰু এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিম, আৰু বিলাহীখিনি দি অকণমান পিঁয়াজৰ লগত বিলাহীখিনি মই ভাজি ল'ম যাতে বিলাহীখিনি চফ্ট হৈ যায়। আৰু ইয়াতে হালধি পাউডাৰ দিছোঁ আৰু অকণমান নিমখ দি দিম মই। আৰু দাইলতো নিমখ দিছোঁ, সেইকাৰণে ইয়াতে কমকৈ নিমখ দিছোঁ, খালি বিলাহীখিনি যাতে চফ্ট হৈ যায়, অকণমান গেলি যায়। আৰু ধুনীয়াকৈ তেলবিলাক ওলাই গৈছে, আৰু জিৰাৰ গুড়া এচামুচ দি দিছোঁ। জিৰাৰ গুড়াখিনি দি পেলাই অকণমান লাৰি ভালকৈ ভাজি ল'ম। আৰু খোৱা সদায় বনোৱাৰ লগত লাৰাৰ লগতে মানে টেষ্ট হয় বুলি কয়, আৰু সেইটোৱে। আৰু অকণমান চেনি দি দিছোঁ, আপোনালোকে দিব পাৰে, ভাল পায় যদি দিব, ভাল নাপায় যদি নিদিব। আৰু ইয়াতে কেঁচা জলকীয়া 2টা দি দিছোঁ। জলকীয়াবিলাক মই এনেকৈ দিছোঁ যাতে বাচ্ছাই খাই, জ্বলা নহয় দাইলটো। আৰু বুটৰ দাইলখিনি মই দি দিছোঁ অকণকৈ, আৰু গোটেইখিনি বুটৰ দাইল ঢালি দি দিছোঁ। আৰু যদি আপোনালোকৰ এই বুটৰ দাইলটো ভাল লাগে, ঘৰত চিম্পুল চাহ খোৱাৰ কাৰণে, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, যদি লাইক কৰে লাইক কৰিব, আৰু যদি ভাল পায় কমেণ্ট কৰিব। আৰু ভিডিঅ'টো চাব এনেকৈ, আৰু নতুন ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চিম্পুল চাহ ঘৰত বনাই খাব আপোনালোকে। আৰু মই আদা এটুকুৰ থেতেলাই দিছোঁ দাইলত দিয়াৰ কাৰণে। আৰু মই যেতিয়াই বুটৰ দাইল বনাওঁ এনেকৈ বনাওঁ, ভাল পাওঁ খাবলৈ। আৰু আদাখিনি দি দিছোঁ। আপোনালোকৰ তাত যদি ধনিয়া থাকে, কেঁচা ধনিয়া দিলে আৰু বেছি ভাল লাগে। মোৰ তাত ধনিয়া নাই এতিয়া। আৰু দাইলখিনি উতলিব দিলোঁ, আৰু আধা চামুচ ইয়াতে মই ঘি দি দিলোঁ টেষ্টৰ কাৰণে। আৰু মোৰ দাইল ৰেডি হৈ গ'ল। অকণমান ঘি দিয়াৰ পিছত উতলিব দিলোঁ দাইলখিনি, ধুনীয়া হৈ গৈছে। মই বেছি মানে দাইলখিনি মানে কি ভাঙি যোৱাকৈ দিয়া নাই, অকণমান গোটা হৈ থাকিব দিছোঁ, নহ'লে পিছত আকৌ ঘন হৈ যায় বিৰাট।